আজি ভাৰতীয় জনতা পাৰ্টিয়ে বিটিসি নিৰ্বাচন উপলক্ষে আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি মুকলি কৰিছো। গুৱাহাটীত নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰাৰ সমান্তৰালভাৱে ওদালগুৰি, চিৰাং, বাক্সা, তামুলপুৰ আৰু কোকৰাঝাৰতো আজি আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি প্ৰকাশ কৰিম। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰৰ লগত সংগতি ৰাখি সুন্দৰ দুটা গানো আমি বিভিন্ন ভাষাত প্ৰস্তুত কৰিছোঁ। বড়ো ভাষা, অসমীয়া, বঙালী, হিন্দী, আদিবাসী, নেপালী বিভিন্ন ভাষাত আমি প্ৰকাশ কৰিছোঁ। মই ভাবোঁ যে এই দুইটা নিৰ্বাচনৰ লগত জড়িত গান আৰু নিৰ্বাচনী ঘোষণা পত্ৰ বা সংকল্প পত্ৰই বড়োলেণ্ডবাসী ৰাইজৰ বিজেপিৰ ওপৰত থকা আস্থাক আৰু শক্তিশালী কৰিব। নিৰ্বাচনী ঘোষণা পত্ৰত আমি বড়ো শান্তি চুক্তিৰ 100% ৰূপায়ণ, বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ ৰাইজৰ বাবে সম অধিকাৰ, ভূমিৰ অধিকাৰ আৰু নিৰ্বাচন আৰু গণতন্ত্ৰৰ জৰিয়তে VCDCৰ নতুন ব্যৱস্থা আৰম্ভ কৰাৰ বিষয়ে আমি উল্লেখ কৰিছোঁ। বিটিসি এটা নদী মাতৃক অঞ্চল। অজস্ৰ নৈ আৰু উপনৈয়ে বিটিসিৰ ৰাইজৰ মাজত যোগাযোগৰ ব্যৱস্থাটোত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বিটিসিৰ নদী আৰু উপনদীসমূহক দলঙেৰে সংযোগ কৰাৰ বাবেও আমি এখন বিস্তৃত আঁচনি আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি প্ৰকাশ কৰিছোঁ। বড়োলেণ্ডৰ প্ৰতিটো মহকুমাতে উচ্চতৰ শিক্ষা অনুষ্ঠান স্থাপন আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সংস্কৃতি তাক জীৱন্ত কৰি ৰখাৰ প্ৰতিশ্ৰুতিও আমি আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত প্ৰকাশ কৰিছোঁ। বড়োলেণ্ডৰ 5 লাখ মহিলালৈ অৰুণোদয়, 5 লাখ মহিলালৈ গেছৰ ৰাজসাহায্য, 5 লাখ মহিলালৈ মহিলা উদ্যমিতা আঁচনিকে ধৰি নাৰী সবলীকৰণৰ কেইবাটাও দিশ আমি নিৰ্বাচনী ঘোষণা পত্ৰত উল্লেখ কৰিছোঁ। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনত এক শক্তিশালী দল হিচাপে আত্মপ্ৰকাশ কৰিব আৰু বিটিআৰৰ ৰাজনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।